নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। যদি আপুনি এই ভিডিঅ'টো ক্লিক কৰিছে তেনেহ'লে বিশ্বাস কৰক যে আপোনাৰ জীৱনত কিবা এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ যাব। এই ভিডিঅ'টোত আজি মই আপোনাক এনেকুৱা 5টা চমৎকাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিকেইটা চমৎকাৰ আপোনাৰ জীৱনলৈ ভাল সময় অহাৰ আগতে সংঘটিত হয়। আৰু এই 5টা চমৎকাৰ ইমান ডাঙৰ চমৎকাৰ যেন আপোনাৰ নালাগিব, কিন্তু যদিহে এই চমৎকাৰকেইটা আপোনাৰ লগত হৈ আছে তেনেহ'লে বিশ্বাস কৰক যে আপোনাৰ জীৱন পৰিৱৰ্তন হ'বলৈ গৈ আছে। ইউনিভাৰ্ছে আপোনাৰ বাবে নতুন কিবা এটা ক্ৰিয়েট কৰিব ধৰিছে। ইউনিভাৰ্ছে আপোনাৰ বাবে কিবা এটা ডাঙৰ পৰিকল্পনা কৰি আছে। যদি এই 5টা চমৎকাৰৰ ভিতৰত এটা চমৎকাৰো আপোনাৰ জীৱনত হৈছে তথা হৈ আছে, তেতিয়াহ'লে আপুনি নিজেই সেই চিটুৱেশ্যনটোৰ সৈতে নিজকে সম্পৰ্ক কৰি ল'ব যে এই বস্তুটো আপোনাৰ লগত হৈ আছে। তেতিয়া আপুনি বুজি ল'ব যে আপোনাৰ জীৱনলৈ ভাল সময় আহিব ধৰিছে। আপোনাৰ বাবে ব্ৰহ্মাণ্ডই কিবা এটা প্ৰস্তুত কৰি আছে। আপোনাৰ বাবে পৰমাত্মাই কিবা এটা ডাঙৰ চিন্তা কৰিছে। তেতিয়াহ'লে আপোনাৰ আত্মবিশ্বাস বঢ়াই দিয়ক, নিজকে সাহস দিয়ক, নিজকে দুৰ্বল কৰি নুতুলিব। আপুনি এইটো কাকো জানিব নিদিব যে আপুনি যিকোনো এটা বস্তুৰ অবিহনে নাইবা যিকোনো এজন মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰিব। আমাৰ জীৱনটো কাৰো ওপৰত নিৰ্ভৰ নহয় যে যিকোনো এটা বস্তু থকা নাইবা নথকালৈ আমি সুখী হ'ব পাৰিম। আমি যে নিজকে এই ব্ৰহ্মাণ্ডৰ সৈতে জীয়াই ৰাখিছোঁ, সেইটোৱে মহত্বপূৰ্ণ কথা। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ আহক এই 5টা চমৎকাৰৰ বিষয়ে। যদি এই চমৎকাৰকেইটা আপোনাৰ ক্ষেত্ৰত হৈ আছে তেনেহ'লে আপোনাৰ জীৱনলৈ এটা ডাঙৰ পৰিৱৰ্তন আহিব। প্ৰথম চমৎকাৰটো হ'ল এইটোৱে যে আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ মনটো ঘূৰাই দিব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ ৰুচি বাঢ়িব। হয়তো আপুনি নিজেই আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। আপুনি নিজেই আধ্যাত্মিকতাৰ প্ৰতি আগুৱাই যাব, নাইবা অজানিতেই আপুনি আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব। জানি বুজি হ'ব তথা অজানিতে হ'ব, মুঠতে আপুনি আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব। এনেকুৱা আপোনাৰ ক্ষেত্ৰত হৈছে নেকি যে বহুত বেছি ভগৱানৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছে, ভগৱানৰ প্ৰতি বিশ্বাস বাঢ়ি গৈছে, নাইবা ইউনিভাৰ্ছৰ প্ৰতি আপোনাৰ দিনে দিনে বিশ্বাস বাঢ়ি গৈ আছে। আপুনি যি ইষ্টদেৱতাক বিশ্বাস কৰে তেওঁৰ প্ৰতি আপুনি বেছিকৈ সমৰ্পিত হৈ গৈ আছে নেকি? আপোনাৰ আত্মবিশ্বাস বাঢ়ি গৈ আছে, আপুনি বেছিভাগ সময় আধ্যাত্মিকতাৰ সৈতে জড়িত হ'বলৈ গৈ আছে, আপুনি আধ্যাত্মিকতাৰ প্ৰতি দুৰ্বল হ'বলৈ ধৰিছে। আপুনি এনেকুৱা ধৰণৰ কিছুমান কথা শুনিব বিচাৰে, কিছুমান গান শুনিব বিচাৰে, নাইবা কিছুমান এনেকুৱা বস্তু চাব বিচাৰে যি বহুত বেছি পজিটিভ হয় আৰু যিয়ে আপোনাক আধ্যাত্মিকতাৰ প্ৰতি বেছিকৈ আকৰ্ষিত কৰি আছে। এইটো আপোনাৰ বাবে বহুত ডাঙৰ সংকেত হয়। এইটো বহুত ডাঙৰ চমৎকাৰ হয় যে এতিয়া আপোনাৰ জীৱনলৈ ভাল সময় আহিব। কাৰণ এনেকুৱা ধৰণৰ ঘটনা বহুত মানুহৰ ক্ষেত্ৰত ঘটিছে। যেতিয়া তেওঁলোকৰ জীৱনত বহুত বেয়া সময় আহিছিল তেতিয়া তেওঁলোকে বুজিব পৰা নাছিল যে তেওঁলোকৰ জীৱনত কি হ'বলৈ ধৰিছে। আৰু সেই সময়ত যদি মানুহৰ মনত আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ বাঢ়ি যায়, নিজেই নিজেই এইটো আকৰ্ষণ বাঢ়ি যাব। আৰু যিসকলে এইটো বুজিব পাৰে যে মোৰ লগত কিয় এনেকুৱা হৈ আছে, কিয় আধ্যাত্মিকতাৰ প্ৰতি মই আকৰ্ষিত হৈ গৈ আছোঁ, তেতিয়া বুজিব লাগিব যে আপোনাৰ জীৱনত কিবা এটা ডাঙৰ চমৎকাৰ হ'বলৈ গৈ আছে। আৰু তেতিয়া আপুনি বুজি ল'ব যে আপুনি এটা এনেকুৱা ৰাস্তাৰে যাব ধৰিছে য'ত আপুনি কেৱল সুখ, মৰম আৰু ভালপোৱা এইবোৰ পাব। দ্বিতীয় চমৎকাৰটো হ'ল এইটোৱে যে
এই পৃথিৱীখনত কি চলি আছে, নিউজত কি ঘটনা দি আছে, পৃথিৱীত কি হৈ আছে, এইবোৰৰ প্ৰতি আপোনাৰ ধ্যান নাথাকিব। এইবোৰৰ পৰা আঁতৰি আহি আপোনাৰ ধ্যান কেৱল পজিটিভিটিত থাকিব, নিজৰ ওপৰত ধ্যান থাকিব, নিজৰ সেল্ফ গ্ৰথৰ ওপৰত ধ্যান থাকিব, নিজৰ সেল্ফ লাভৰ ওপৰত ধ্যান আহিব। যদি এনেকুৱা আপোনাৰ লগত হৈ আছে তেনেহ'লে এইটোও পৰমাত্মাৰ ইউনিভাৰ্ছৰ এটা ডাঙৰ সংকেত হয়। আৰু ইউনিভাৰ্ছে আপোনাক ইউনিভাৰ্ছৰ ফালে আকৰ্ষণ কৰি আছে। আপোনাৰ জীৱনত বহুত ডাঙৰ পৰিৱৰ্তন আৰু আপোনাৰ জীৱনত বেষ্ট টাইম আহি গৈছে। কাৰণ এনেকুৱা বহুত মানুহৰ ক্ষেত্ৰত হৈছে, তেওঁলোকৰ সন্মুখত যিমানেই নিগেটিভ বস্তু নাহক কিয়, যেনে ধৰক নিউজত কিবা নিগেটিভ বস্তু আহি আছে, নিগেটিভ ভিডিঅ' আহি আছে, এইবোৰৰ পৰা তেওঁৰ ধ্যান আঁতৰি পজিটিভ বস্তুৰ প্ৰতি আকৰ্ষিত হ'ব। পজিটিভ চিন্তাধাৰাৰ মানুহৰ সৈতে তেওঁ কথা পাতিবলৈ চেষ্টা কৰিব, অৰ্থাৎ ভাল ভাল বস্তু তেওঁৰ জীৱনত আহিবলৈ আৰম্ভ হ'ব। আৰু এইটো বহুত ডাঙৰ এটা চমৎকাৰেই হয়। তৃতীয় চমৎকাৰ হ'ল এইটোৱে যে যেতিয়া ইউনিভাৰ্ছে আপোনাক পচন্দ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ জীৱনত সুখ আনন্দ আহিবলৈ আৰম্ভ কৰিব, আপোনাক আগুৱাই লৈ যাবলৈ আৰম্ভ কৰিব। ইউনিভাৰ্ছে আপোনাক এনেকুৱা মানুহৰ পৰা আঁতৰাই লৈ আনে যি মানুহে আপোনাক দুখ দি আছে, যিয়ে আপোনাক অশান্তি কৰি আছে। সেই মানুহখিনি আপোনাৰ জীৱনৰ বাবে প্ৰয়োজনীয় হ'লেও তেনেকুৱা মানুহৰ পৰা আপোনাক সম্পূৰ্ণৰূপে আঁতৰাই আনিব, যিয়ে আপোনাক দুখ দি আছে। আপুনি সেই মানুহক বহুত ভাল পালেও, আপোনাৰ বাবে সেই মানুহখিনি বহুত প্ৰয়োজনীয় হ'লেও, নাইবা যিকোনো প্ৰয়োজনীয় বস্তুৱে নহওক কিয়, ইউনিভাৰ্ছে আপোনাক সেইবোৰৰ পৰা দূৰত লৈ যাব। সেই সময়ত আপুনি মনত বহুত কষ্ট পাব, কিন্তু বিশ্বাস কৰক সেই সময়খিনি আপোনাৰ জীৱনৰ বাবে ইমানেই ভাল সময় হ'ব যে আপুনি সেই সময়ত বহুত কষ্ট অনুভৱ কৰিব। আৰু তেতিয়া আপুনি ভাবি ল'ব যে এই মানুহখিনিৰ অবিহনে মই কেনেকৈ থাকিম, নাইবা এই বস্তুটোৰ অবিহনে মই কেনেকৈ থাকিম। সেইটোৱে আপোনাৰ জীৱনৰ বাবে বহুত ইম্পৰ্টেণ্ট পাৰ্ট হ'ব। ইয়াৰ পিছত আপোনাৰ জীৱনলৈ এনেকুৱা কিছুমান মানুহ আহিব যিয়ে আপোনাক প্ৰকৃতভাৱে সহায় কৰিব। তেওঁলোকে আপোনাৰ জীৱনত এঞ্জেলৰ দৰে কাম কৰিব, আৰু সেই এঞ্জেলবোৰে আপোনাক কিবা নতুন শিকাবলৈ আহিছে। যদি আপোনাৰ লগত এনেকুৱা হৈ আছে তেনেহ'লে এইটোও পৰমাত্মা তথা ইউনিভাৰ্ছৰে এটা ডাঙৰ সংকেত হয়। কাৰণ এনেকুৱা বহুত উদাহৰণ আছে যিবোৰ মানুহৰ সৈতে প্ৰথমতে বহুত বেয়া হয়। কোনোবা ব্যক্তি তেওঁৰ জীৱনৰ পৰা আঁতৰি যায়, তেতিয়া বহুত দুখ হয়। তেওঁ ভাবিবলৈ ধৰে যে এনেকুৱা মোৰ লগত কিয় হ'ল। কিন্তু সময় পাৰ হোৱাৰ লগে লগে আগতে আঁতৰি যোৱা মানুহজনতকৈও ভাল মানুহ তেওঁৰ জীৱনলৈ আহে, আৰু সেই ব্যক্তিজনে তেওঁৰ জীৱনটো ধুনীয়াকৈ সজাই তোলে। আপুনিও পৰমাত্মা তথা ইউনিভাৰ্ছৰ এই চমৎকাৰটো বুজি ল'ব লাগে। যি হয় ভালৰ বাবেই হয়। ভগৱানে যি কৰে ভালেই কৰে, আৰু আগলৈ যি হ'ব সেইটোও ভালেই হ'ব। চতুৰ্থ চমৎকাৰটো হ'ল এইটোৱে যে এই চমৎকাৰটোৱে আপোনাক অলপ অলপ দুখ দিবলৈ আৰম্ভ কৰিব, অৰ্থাৎ আপোনাৰ জীৱনলৈ বিভিন্ন ধৰণৰ দুখ আহিব। তেতিয়া আপোনাৰ মনত অনুভৱ হ'ব যেন এয়া মোৰ লগত কি হ'বলৈ ধৰিছে। যেতিয়াৰ পৰা মই আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হৈছোঁ, পজিটিভ বস্তুবোৰ চাবলৈ আৰম্ভ কৰিছোঁ, ভাল ভাল বস্তুবোৰ চাবলৈ আৰম্ভ কৰিছোঁ, তেতিয়াৰ পৰা মোৰ জীৱনত দেখোন বেছিকৈ সমস্যাই আহিবলৈ ধৰিছে। কিন্তু আপুনি বুজি লওক যে এই সমস্যাবোৰ আপোনাক মজবুত বনাবৰ বাবেহে আহিছে। বিশ্বাস কৰক, এই সমস্যাবোৰ সমস্যা নহয়, ইয়ে কেৱল আপোনাক শক্তিশালী বনাব আহিছে। ইয়ে আপোনাক শাৰীৰিকভাৱে মানসিকভাৱে শক্তিশালী বনাব আহিছে। এই সমস্যাবোৰ আপোনাৰ জীৱনলৈ আহি নিজে নিজে আঁতৰি যাব। ইউনিভাৰ্ছে আপোনাক জানি বুজি এইবোৰ সমস্যা দি আছে। যদি আপোনাৰ লগত এনেকুৱা হৈ আছে তেনেহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই, একো ভয় কৰিব নালাগে, হাৰ মনাৰ প্ৰয়োজন নাই। কাৰণ ইয়াত কেৱল আপোনাৰ পৰীক্ষা লৈ থকা হৈছে যে আপুনি কিমান মজবুত, কিমান শক্তিশালী। সেইবাবে যদি এনেকুৱা আপোনাৰ লগত হৈ আছে তেনেহ'লে নিজকে শক্তিশালী কৰি তোলক, নিজৰ ওপৰত বিশ্বাস ৰাখক। পৰমাত্মাই আপোনাক ইমানেই শক্তিশালী বনাই আছে যে কোনোবাই আপোনাৰ মন চেষ্টা কৰিও ভাঙিব নোৱাৰিব।
যিমানে আপোনাক আঘাত নিদিয়ক কিয় আপোনাৰ মন ভাঙি নাযায়। পঞ্চম চমৎকাৰটো হ'ল এইটোৱে যে ইউনিভাৰ্ছে আপোনাক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব। আগৰ যি 4টা চমৎকাৰ আছিল সেই চমৎকাৰকেইটা পৰিৱৰ্তনৰে চমৎকাৰ হয়। যদি এই গোটেইকেইটা চমৎকাৰ আপোনাৰ লগত ঘটিছে নাইবা ইয়াৰ ভিতৰত যদি এটা চমৎকাৰো আপোনাৰ লগত ঘটিছে তেনেহ'লে বুজিব যে আপোনাৰ ট্ৰেন্সফৰমেশ্যন হৈ আছে। অৰ্থাৎ লাহে লাহে আপোনাৰ গ্ৰথ হ'বলৈ ধৰিছে। কিন্তু গ্ৰথ হোৱাৰ প্ৰথম অৱস্থাটো বহুত বেদনাদায়ক হয়, বহুত কষ্টত পাৰ কৰিব লগা হয় সেই সময়খিনি। কিন্তু এই দুখ কষ্ট বেদনাৰ সময়খিনি পাৰ হোৱাৰ পিছতে জীৱনলৈ এটা নতুন দিনৰ আগমন হয় আৰু সেইটোৱে আপোনাৰ বেষ্ট টাইম হ'ব, ভাল সময়ৰ আৰম্ভণি। এনেকুৱা ঘটনাবোৰ যদি আপোনাৰ লগতো হৈ আছে তেনেহ'লে আপুনি হাৰ মানি যোৱাৰ একো প্ৰয়োজন নাই, কাৰণ পৰমাত্মাই আপোনাক এইবোৰ জানি বুজি দি আছে যাতে আপুনি ভাল সময়খিনিৰ সুখ আনন্দ অনুভৱ কৰিব পাৰে। বিশ্বাস কৰক আপোনাৰ জীৱনত ডাঙৰ ডাঙৰ চমৎকাৰে আপোনাক অপেক্ষা কৰি আছে। এতিয়া আপোনাৰ ভাল সময় আহি গৈছে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো ইমান মনোযোগেৰে শুনাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিছে যদি আপোনাৰ চিনাকি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইয়াৰ লাভ প্ৰাপ্তি কৰিব পাৰে। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।